নমস্কাৰ প্ৰিয় বন্ধুসকল, আজিৰ এই মানসিক শান্তিৰ এই যাত্ৰালৈ, এই দিব্যবাণীলৈ আপোনালোকক সাদৰেৰে স্বাগতম জনাইছোঁ। বন্ধুসকল, কেৱল মাথো কিছু ক্ষণৰ বাবে চকুহাল বন্ধ কৰক, গভীৰ হৈ নিশ্বাস লওক আৰু নিজৰ ভিতৰৰ শান্তি অনুভৱ কৰক। মনত ৰাখিব, জীৱনৰ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে বৰ্তমানৰ এই সময়। এই মুহূৰ্তক ঈশ্বৰৰ দান বুলি, ঈশ্বৰৰ প্ৰসাদ বুলি ধৰি ল'লে এইটোতেই সঁচা সুখ, প্ৰকৃত সুখ লুকাই আছে। মনটো শান্ত কেনেকৈ কৰিব আপুনি? মানুহৰ মনটো সাগৰৰ ঢৌৰ দৰে, কেতিয়াবা শান্ত, কেতিয়াবা আকৌ জোৱাৰ ভাটা। কিন্তু আমি ঈশ্বৰৰ নাম সৰুতে এই ঢৌবোৰে ধীৰে ধীৰে শান্ত হৈ উঠে। ভক্তি, ধ্যান আৰু ইতিবাচক বা পজিটিভ চিন্তাই মনলৈ শান্তি কঢ়িয়াই আনে। প্ৰতিদিনেই পুৱাৰ ভাগত অলপ সময়ৰ বাবে নীৰৱ হৈ বহক, গভীৰ উশাহ লওক, উশাহ নিশাহ লওক আৰু কওক, মই শান্ত, মই সুখী, ঈশ্বৰ মোৰ সৈতে সদায় আছে। এনে কৰিলে আপুনি দেখিব যে আপোনাৰ গোটেই দিনটো উদযাপন তথা লঘু যেন অনুভৱ হৈছে আৰু আনন্দময় হৈ পৰিছে। তাৰপিছত সন্তুষ্টিৰ গুৰুত্ব। আজিকালিৰ মানুহ সদায় দৌৰিছে আৰু কৈছে মোক সকলো লাগিব জীৱনত, কিন্তু জীৱনত সন্তুষ্টি নাথাকিলে জীৱনটো কেতিয়াও সম্পূৰ্ণ নহয়। ঈশ্বৰৰ আশীৰ্বাদৰ দ্বাৰা লাভ কৰা এটা পানীৰ টোপালো অমৃতৰ দৰে হৈ পৰে। সেয়ে যি আছে তাতেই আনন্দ লভিবলৈ, শান্তি ল'বলৈ শিকিব লাগে। মনত ৰাখিব, সুখ বাহিৰৰ বস্তুত নাই কেতিয়াও, ই আমাৰ মন আৰু মনোভাৱতেই লুকাই আছে। প্ৰেম আৰু দয়া। জীৱনৰ আটাইতকৈ ডাঙৰ পূজা হৈছে প্ৰেম। এই প্ৰেম কেৱল কিছুমান বিশেষ মানুহৰ বাবে নহয়, প্ৰত্যেক জীৱৰ বাবে হোৱা উচিত। এই প্ৰেম প্ৰতিটো জীৱৰ বাবেই থকা উচিত। কোনো পক্ষীক দানা খুওৱা, গছত গুৰি পানী দিয়া, এজন দৰিদ্ৰ লোকক সহায় কৰা, এইবোৰে হৈছে সৰ্বোচ্চ সঁচা ভক্তি। ভগৱান আমাৰ মূৰ্তিতকৈ অধিক আমাৰ ব্যৱহাৰত, আমাৰ হৃদয়ত প্ৰকাশ পায়। বিপদত ধৈৰ্য কেনেকৈ ধৰিব? বন্ধুসকল, প্ৰত্যেক মানুহৰ জীৱনতেই কঠিন সময় আহেই, কিন্তু এই কঠিন সময় কেতিয়াও চিৰস্থায়ী নহয়। সূৰ্য অস্ত যায়, কিন্তু পুৱা পুনৰ উদয় হয়। ঠিক সেইদৰেই দুখ যিমানেই গভীৰ নহওক কিয়, তাৰ পিছত সুখৰ উজ্জ্বল কিৰণ নিশ্চয় আহিবই আপোনাৰ জীৱনলৈ। কেৱল আমি ধৈৰ্য ধৰিব লাগিব, ধৈৰ্যৰে আগুৱাই যাব লাগিব, ঈশ্বৰৰ ওপৰত ভৰসা ৰাখিব লাগিব আমি। কৃতজ্ঞতাৰ শক্তি। প্ৰতি নিশা শোৱাৰ আগতে ভাবক যে আজিৰ দিনটোত ঈশ্বৰে মোক কি কি দিলে। ঘৰ, পৰিয়াল, আহাৰ, উশাহ নিশাহ, এই প্ৰকৃতি, এই সুন্দৰ সময়খিনি, এইবোৰ সকলোবোৰেই ঈশ্বৰৰ উপহাৰ। এক কৃতজ্ঞতাৰ অনুভৱে মানুহক দিব্যত্বৰ সৈতে জড়িত কৰে। যিজন মানুহে কৃতজ্ঞ হ'বলৈ তথা কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ শিকি লয়, তেওঁৰ জীৱনত কেতিয়াও আন্ধাৰ নাথাকে। বন্ধুসকল, আমাৰ সঁচা আধ্যাত্মিকতা কেৱল মন্দিৰত বা পূজা পাঠতেই সীমিত নহয় কেতিয়াও, ই আমাৰ হৃদয়ৰ ভিতৰতেই আছে। আমি যেতিয়া শান্ত হৈ অলপ বহোঁ, কিছুক্ষণ আৰু নিজৰ আত্মাৰ সৈতে সংযোগ স্থাপন কৰোঁ, তেতিয়া আমি ঈশ্বৰক অনুভৱ কৰিব পাৰোঁ। চকুহাল বন্ধ কৰি ওম ধ্বনি উচ্চাৰণ কৰক, তেতিয়া আপোনাৰ মন ধীৰে ধীৰে লাহে লাহে এটা দিব্য আলোকেৰে ভৰি পৰিব আপোনাৰ মন। প্ৰিয় বন্ধুসকল, এই জীৱন অত্যন্ত ধুনীয়া, বহু সুন্দৰ এই জীৱন। আমাৰ কেৱল নিজৰ মনোভাৱ সলনি কৰিব লাগিব, আমি আমাৰ চিন্তাধাৰা শুদ্ধ কৰিব লাগিব। প্ৰতিদিনে মাথো অলপ সময় ধ্যান, প্ৰাৰ্থনা আৰু নিজৰ যত্ন তথা কিছু সুকীয়া কামৰ বাবে ৰাখক নিজৰ। মনত ৰাখিব, সুখ শান্তি কেতিয়াও বাহিৰৰ এই জগতত নাই, ক'তোৱেই নাই। এই শান্তি আপোনাৰ হৃদয়খনৰ ভিতৰতেই আছে। ঈশ্বৰে আপোনাৰ ওপৰত সদায় কুশলে ৰাখক আৰু আপোনাৰ জীৱনলৈ সুখ শান্তি আৰু আনন্দ কঢ়িয়াই আনক। আপোনাৰ দিনটো মংগলময় হওক। আকৌ লগ পাম। বন্ধুসকল, এনেধৰণৰ জীৱনশৈলী তথা সুন্দৰ জীৱনশৈলী তথা প্ৰেৰণাদায়ক ভিডিঅ'ৰ বাবে বিশ্বজিৎ ব্লগছ আছাম চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো টিপি দিব। পুনৰ লগ পাম আকৌ এটা অন্য সুন্দৰ ভিডিঅ'ৰ সৈতে। এতিয়ালৈকে কুশলে থাকক। ধন্যবাদ।